আমি আহিলো নদীলে আমি আজি ইউনিক প্ৰচেষ্টা এটা কৰিম বুলি ভাবিছো ট্ৰেক্টৰ আছে আমাৰ গৰু নাই গৰু গা ধোৱা আৰু ট্ৰেক্টৰ গা ধোৱা একেটা কথা বুলি আমি ভাবি লৈ পিনে আজি নদীলৈ আহিলো আৰু আপোনালোকে কিমান সন্মত হয় নাজানো আমি আজি ব্লগ ষ্টাৰ্ট কৰিছো আমাৰ ট্ৰেক্টৰ গা ধুৱাই আছো গৰুটোক আমি গা ধুৱাওঁতে বেঙেন মালিকক যাতে সদায় চাই যায় দিনে দিনে মাইলেজ দে দিনে দিনে ব্যৱসায় বেছি বঢ়াই যায় লাও খা বেঙেনা খা তই হবি গৰু বছৰে বছৰে বাঢ়ি যা লাও খা বেঙেনা খা আমি আজি আহিছো নদীলে আমি গাঁৱলীয়া মানুহ আমি বহুত বেছি ইউনিক কৰিব বিচাৰিছিলো কৈ দিম যে আপোনালোকে ভাল লাগে বেয়া লাগে কমেণ্ট কৰি লাইক কৰি শ্বেয়াৰ কৰি জনাব লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে হও বাপে হও হবি সোণালিকা নহয় এখন কি মহিন্দা মহিন্দা গৰু আমি কিমান ফূৰ্তি ল'ৰা ছোৱালী চব লৈ আহিছো আমি দেখাব বিচাৰো অসমীয়া পৰম্পৰা আমি বিহু আমাৰ গৰু নাই সেইটো কিন্তু আপোনালোকে বেয়া পাব নালাগে কিন্তু আমি পৰম্পৰাটো দেখাব বিচাৰো আমাৰ ল'ৰা ছোৱালী চব লৈ আহিছো আমি আমাৰ ওচৰৰে কহা নদী আৰু হাজবেণ্ডে কেমেৰা ধৰি আছে দেখিছে নহয় আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ইউটিউব চেনেল মই খোলাই নাই খুলিম বুলি আজি ভাবিছো সেইটো কাৰণে ভিডিঅ' কৰিছো আৰু পইচাৰ কাৰণে নহয় মই জনাব বিচাৰো আমাৰ পুৰণি পৰম্পৰাবিলাক শেষ হৈ গৈছে সেই পৰম্পৰাবিলাক আমি ৰক্ষা কৰিব লাগিব সেইটোকে মই ভিডিঅ'টো বনাইছো আৰু এটা কথা কওঁ ট্ৰেক্টৰ বুলি আপোনালোকে ট্ৰেক্টৰত গা ধুৱাইছে বুলি আপোনালোকে বিতৰ্ক নকৰিব কাৰণ আমাৰ গৰু নাই মই বাৰে বাৰে কৈছো আমাৰ গৰু নাই আৰু আমি ৰাতিপুৱা গৰু গা ধুৱাই আহিলো আৰু গৰু গা ধুৱাই এতিয়া ট্ৰেক্টৰ ধুৱাব আহিছো